Hello students, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 10 ৰ HSLC 2026 ৰ বাবে বিজ্ঞানৰ চেপ্টাৰ ওয়াইজ তোমালোকক ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ বাছি যদি তোমালোকে আগতে একো পঢ়াও নাই এই মই যিখিনি কুৱেশ্যন আনসাৰ বাছি দিম সেইখিনি পঢ়িলেও তোমালোকে বিজ্ঞানত এটা যথেষ্ট ভাল মাৰ্কছ পাব পাৰিবা কাৰণ আমাৰ সেৱা পাঠশালা অফলাইন ক্লাছত মই ষ্টুডেণ্টক বিজ্ঞান পঢ়াও গতিকে ষ্টুডেণ্টছৰ কোনখিনি উইক পইণ্ট বা কোনখিনি HSLC ৰ কাৰণে ইম্পৰ্টেন্ট সেইখিনি মই তোমালোকক ইম্পৰ্টেন্ট দিব পাৰিম বুলি ভাবিয়ে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে আজিৰ ভিডিঅ'টো তোমালোকে মনোযোগেৰে এটেন্ড কৰা আৰু মই যিখিনি কুৱেশ্যন আনসাৰ তোমালোকক ইম্পৰ্টেন্ট বুলি কম তোমালোকে সেইখিনি ধুনীয়াকৈ শিকি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি ষ্টাৰ্ট কৰা আৰু মোৰ গ্যাৰান্টি আছে মই তোমালোকক যিখিনি দেখুৱাই দিম তাৰ পৰা 90% কমন পৰিবই গতিকে তোমালোকে বিশ্বাসেৰে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা আৰু কুৱেশ্যন আনসাৰখিনি ভালদৰে পঢ়ি ল'বা তোমালোকৰ বিজ্ঞানৰ টোটেল 3টা ভিডিঅ' মই বনাম কমনৰ আজিৰ যিটো প্ৰথম ভিডিঅ' সেই ভিডিঅ'টো তোমালোকৰ যেটো পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ যিখিনি চেপ্টাৰ আছে 5টা চেপ্টাৰ আছে এটা হল পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বিদ্যুৎ তাৰপিছত মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৰু শক্তিৰ উৎসসমূহ এই 5টা চেপ্টাৰৰ আজি মই তোমালোকক ইম্পৰ্টেন্ট দিম গতিকে এই 5টা চেপ্টাৰৰ পৰা চোৱা তোমালোকৰ এই পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ পৰা টোটেল 28 মাৰ্কছ আহিব হয় নহয় এক্সপেক্টেড 25 মাৰ্কছ কাৰণ এইটো তোমালোকৰ যেটো ব্লুপ্ৰিন্ট আছে 2024 ত ৰিলিজ হৈছিলে পাবলিশ হৈছিলে তাৰ পিছত আৰু ব্লুপ্ৰিন্ট হেৰি হোৱা নাই গতিকে তাৰ যিখিনি আনুমানিক বা যিখিনি বছৰে বছৰে আহি আছে চেপ্টাৰ ওয়াইজ সেইখিনি আনুমানিক হিচাপে তোমালোকক মই এইখিনি মাৰ্কখিনি ডিস্ট্ৰিবিউট কৰিছো চোৱা এক নম্বৰ যেটো আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ টোটেল 1 মাৰ্কছৰ 1 2 3 তিনিটা MCQ আহিব আৰু 2 মাৰ্কৰ এটা লং কুৱেশ্যন আৰু 3 মাৰ্কৰ এটা লং কুৱেশ্যন টোটেল এইটো চেপ্টাৰৰ পৰা 8 মাৰ্ক আহিব তাৰপিছত যেটো বিদ্যুৎ চেপ্টাৰ আছে অৰ্থাৎ তোমালোকৰ বিজ্ঞান কিতাপৰ 12 নম্বৰ যেটো অধ্যায় আছে 12 নম্বৰ পাৰ্ট বা চেপ্টাৰ হেতুৰ পৰা বিদ্যুৎ যেটো আছে দুটা MCQ দুটা লং কুৱেশ্যন আৰু দুটা লং কুৱেশ্যন টোটেল 6 মাৰ্কছ টোটেল 6 মাৰ্ক আহিব ইয়াৰ পিছত যেটো তোমালোকৰ বিজ্ঞানৰ কিতাপৰ যেটো অধ্যায় 11 অৰ্থাৎ চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ইয়াৰ পৰা টোটেল 5 মাৰ্কছ আহিব ইয়াৰে তিনিটা MCQ আৰু এটা লং কুৱেশ্যন তাৰ পিছত যেটো 13 নম্বৰ চেপ্টাৰ আছে হেতু বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তাৰে পৰা তিনিটা MCQ আহিব এটা লং কুৱেশ্যন আহিব টোটেল 5 মাৰ্কছ আহিব তাৰপিছত শক্তিৰ উৎসসমূহ যেটো অধ্যায় 14 হেতুৰ পৰা দুটা MCQ আৰু এটা লং কুৱেশ্যন টোটেল 4 মাৰ্কছ গতিকে আজিৰ ক্লাছত আমি এইখিনি আলোচনা কৰিম ইয়াৰ পিছৰ যেটো পিছৰ ক্লাছটো আহিব সেই পিছৰ ক্লাছটো আমি ৰাসায়ন বিজ্ঞান বা কেমিষ্ট্ৰিৰ যিখিনি আছে কেমিষ্ট্ৰি টোটেল 5টা চেপ্টাৰ আছে আমি ইয়াৰ নেক্সট ভিডিঅত 2 নম্বৰ ভিডিঅত পাৰ্ট 2 ত আমি বনাম এইখিনিৰ কাৰণে গতিকে তোমালোকে আজিৰ ভিডিঅটো লাইক কৰি থৈ দিবা আৰু আমাৰ সেৱা পাঠশালা এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে পিছৰ ভিডিঅখিনি তোমাৰ ওচৰত গৈ পাব ইয়াৰ পিছত আমি নেক্সট থাৰ্ড পাৰ্টত আমি আলোচনা কৰিম জীৱ বিজ্ঞান অৰ্থাৎ বায়োলজিৰ টোটেল 4টা চেপ্টাৰ আছে সেইখিনি ইয়াৰ নেক্সট পাৰ্টত আলোচনা কৰিম আৰু যিখিনি আৰু চেপ্টাৰ 15 আৰু 16 ৰ যিখিনি আছে গুটেখিনি বায়োলজিতে মই এড কৰি দিম গতিকে টোটেল 3টা পাৰ্ট হ'ব 3টা পাৰ্ট তোমালোকে যদি চোৱা তোমালোকে বিজ্ঞানত ধুনীয়াকৈ আৰামছে লেটাৰ পাবা গতিকে বিশ্বাসেৰে ভিডিঅখিনি চাই থাকিব ষ্টেপ বাই ষ্টেপ ইয়াৰ পিছত মই বিজ্ঞানৰ তিনিটা ইম্পৰ্টেন্ট ভিডিঅ দিয়াৰ পিছত মই এটা সিৰিজ আনিম অকল MCQ বিজ্ঞানৰ বুজি পাইছানে বিজ্ঞান অংকৰ মই MCQ সম্ভাৱ্য যিখিনি MCQ আছে মই তোমালোকৰ কাৰণে ধুনীয়াকৈ ভিডিঅ এটা লৈ আনিম ডেডিকেটেড ভিডিঅ বুজি পাইছা গতিকে তোমালোকে এই ইম্পৰ্টেন্ট খিনি ভালদৰে চাই ল'বা আজি আমি ফাৰ্স্ট ভিডিঅটো ষ্টাৰ্ট কৰো পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সৰ যিখিনি 5টা চেপ্টাৰ আছে ফাৰ্স্ট মই অধ্যায় 10 অৰ্থাৎ চেপ্টাৰ 10 ৰ যেটো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছে ইয়াৰ পৰা চাও আমি আৰু তোমালোকৰ এই যিখিনি মই ইম্পৰ্টেন্ট দিম এইখিনি বহুত এনালাইজ কৰি মই এতে তোমাৰ যিখিনি কুৱেশ্যন বেংক বা মই পুৰণা 4-5 বছৰীয়া কুৱেশ্যন আনসাৰ লৈ লৈছো যাতে তোমালোকক মই ধুনীয়াকৈ ৰিচাৰ্চ কৰি বস্তুখিনি দিয়া যায় গতিকে মই ভিডিঅটো বনাওতে বহুত কষ্ট হৈছে ইয়াৰ উপৰি ডেডিকেশন কৰি মই ভিডিঅটো যেহেতু প্ৰস্তুত কৰিছো গতিকে তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ সেৱা পাঠশালা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ফাৰ্স্ট আমি চাও যেটো চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰে পৰা তিনিটা MCQ ইয়াৰ উপৰি 2 মাৰ্কৰ এটা আৰু 3 মাৰ্কৰ এটা টোটেল 8 মাৰ্ক আহিব গতিকে এই চেপ্টাৰটো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হয় নহয় প্ৰথমে আমি এই চেপ্টাৰটোত যেটো ইম্পৰ্টেন্ট হেৰি হেতু হল যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা চাবা যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ সমান এই দুটা সূত্ৰ MCQ আকাৰেও আহিব পাৰে ইয়াৰ পিছত তোমালোকে গোলাকাৰ দাপন কাক বোলে বা উত্তল দাপন গোলাকাৰ দাপনৰ যেটো উত্তল দাপন আৰু অৱতল দাপন এই দুটা চোৱাৰ উপৰিও উত্তল দাপন আৰু অৱতল দাপনৰ ব্যৱহাৰ যেটো আছে সেই ব্যৱহাৰটো তোমালোকে জানি লবা ইয়াৰ উপৰি তোমালোকৰ যিখিনি আছে যে ভাজ কেন্দ্ৰক C আখৰেৰে বুজোৱা হয় নে নহয় এইখিনি তোমালোকৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট এইখিনি তোমালোকে ভালদৰে শিকি লবা এই যেটো সৰু সূত্ৰ আছে যে
গোলাকাৰ দাপোনৰ ভাঁজ বেখাৰ্ধ দাপোনখনৰ ফকাচ দৈৰ্ঘ্য দুগুণ, এইটো লৈ তোমালোকৰ MCQ আহিব পাৰে। এই যিটো আছে যে R=2F, কেতিয়াবা তোমাক ফকাচ দৈৰ্ঘ্য উলিয়াব দিয়ে, হয়নে? কেতিয়াবা তোমাক ভাঁজ বেখাৰ্ধ উলিয়াব দিয়ে ইয়াৰ পৰা, বুজি পাইছা নাই? গতিকে এই সূত্ৰটো তোমালোকে শিকি ল'বা। আৰু এইটো টেবুলৰ কথাটো ক'বই নালাগে, এইটো টেবুলৰ পৰা খুব ইম্পৰ্টেণ্ট পৰি থাকে যে লক্ষ্যবস্তুৰ স্থান যদি অসীমত হয় তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, হয়নে নহয়? প্ৰতিবিম্বৰ স্থান কেনেকুৱা হ'ব, এইখিনি জানিলেহে তোমালোকে চিত্ৰখিনি আঁকিব পাৰিবা। গতিকে মই ডিটেইলছ ক্লাছ আৰু নকৰাও, তোমালোকে যদি ডিটেইল ক্লাছ কৰাব ইচ্ছা আছে তোমালোকে ইউটিউবত চাৰ্চ কৰি ক্লাছখিনি কৰি ল'বা। কিন্তু মই তোমালোকক জাষ্ট মই ইম্পৰ্টেণ্টহে দি আছো, বুজি পাইছা নাই? তোমালোকে এই বস্তুখিনি চাবা, পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা তোমালোকে এই চাৰ্টটো মুখস্থ কৰিব বা যেনেকৈ হওক মনত থাকিব লাগিবই। ইয়াৰ পিছত তোমালোকে চিত্ৰ যিকোনো এটা চিত্ৰ চাবাই এইখিনিৰ পৰা, বুজি পাইছা? এইখিনিৰ পৰা যিকোনো এটা চিত্ৰ চাবাই, পৰীক্ষাৰ এইখিনিৰ পৰা যিকোনো এটা আহিবই পাৰে। আৰু এইখিনি মই তোমালোকক কৈছোৱে যে অৱতল দাপোন আৰু উত্তল দাপোনৰ ব্যৱহাৰ, এইটোতো আহিবই পৰীক্ষাত, তোমাৰ MCQ আকাৰত আহিব বা লং কুৱেশ্যন আকাৰেও আহে এইখিনি। যে অৱতল দাপোন সাধাৰণতে টৰ্চ বা চাৰ্জ লাইট, গাড়ীৰ হেডলাইট আদিত ব্যৱহাৰ কৰা হয়। আনহাতে কি উত্তল দাপোনখিনি ক'ত ব্যৱহাৰ কৰা হয়, যে গাড়ীৰ পিছফালে চাবলৈ, হয়নে নহয়? এই বস্তুখিনি চাবা। ইয়াৰ পিছত আমি নেক্সট আগবাঢ়ো। চোৱা এই চাৰ্টটো চাবা যে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ কেনেকুৱা হয়। যদি লক্ষ্যবস্তু উত্তল দাপোনৰ ক্ষেত্ৰত অসীম দূৰত্বত হয় তেন্তে প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব, যে ফকাছত, দাপোনৰ পিছফালে বা ফকাছত, বুজি পাইছা? ইয়াৰ পিছত ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, অসৎ আৰু থিয়, এই বস্তুখিনি চাবা। তাৰপিছত অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত যদি হয় লক্ষ্যবস্তুৰ অৱস্থান, তেতিয়াহ'লে কি হ'ব, প্ৰতিবিম্বৰ অৱস্থান P আৰু F ৰ মাজত আৰু দাপোনখনৰ পিছফালে হ'ব। আৰু ইয়াৰ প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, সংকুচিত। প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, অসৎ আৰু থিয়। এইখিনি মই তোমালোকক কৈছোৱে যে উত্তল দাপোনৰ ব্যৱহাৰ, হয় নে নহয়? ইয়াৰ পিছত তোমালোকে প্ৰশ্নাৱলীৰ এই কুৱেশ্যনটো চাবা যে অৱতল দাপোনৰ মুখ্য ফকাচৰ সংজ্ঞা দিব দিছে। তাৰপিছত গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোনক কিয় পচন্দ কৰা হয়, এই কুৱেশ্যনটো চাবা। ইয়াৰ পিছত আমি আহো যে দাপোনৰ সূত্ৰ আৰু বিৱৰ্তন, হয় নহয়? এই কুৱেশ্যন কিন্তু তোমালোকে চাবা, এইখিনিতো তোমালোকে জানাই। এই সূত্ৰটো ব্যৱহাৰ কৰি পৰীক্ষাত এটা যিকোনো কুৱেশ্যন আহেও আৰু খুব আহি থাকে। 1/v + 1/u = 1/f। এইখিনি চাবা যে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুলি বুজা যায়। আনহাতে বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে বুলি বুজা যায় প্ৰতিবিম্বটো অসৎ বুলি। আৰু তোমালোকে উদাহৰণখিনি খুব প্ৰেক্টিচ কৰি থাকিবা, উদাহৰণৰ পৰাও পৰীক্ষাত কিন্তু আহে। তোমালোকে এইবাৰ 2026ৰ কাৰণে উদাহৰণ 10.2টো চাবা। আমাক কৈছে যে 15 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে। স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব, প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ আমাক উলিয়াব দিছে। এই কুৱেশ্যনটো তোমালোকে 2026ৰ কাৰণে চাবা। অ'কে, ইয়াৰ পিছত তোমালোকে প্ৰশ্নাৱলীৰ যিটো 1 বা 2 এই দুয়োটা অকণমান ইম্পৰ্টেণ্ট আছে। আৰু এইটো নিয়মৰ তোমাৰ পৰীক্ষাত আহিব, এইটো ডাইৰেক্ট নাহিলেও এইটো নিয়মৰ আহিব। আমাক কি কৈছে, 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফকাচ দৈৰ্ঘ্য। এই যে মই কৈছিলো তোমাক যে R=2F সূত্ৰ ব্যৱহাৰ কৰি, চাইছানে কেনেকুৱা কুৱেশ্যন আহিছে? হয়তো এইটোৰ সলনি ভাঁজ ব্যাসাৰ্ধ ইয়াতে 32 আছে, 32ৰ সলনি বেলেগ কিবা এটা দি দিব পাৰে, বুজি পাইছা নে নাই? গতিকে এই দুটা কুৱেশ্যন তোমালোকে খুব প্ৰেক্টিচ কৰিবা। এনেকুৱা একজেক্ট ছেম পেটাৰ্ণৰ তোমাৰ কুৱেশ্যন কাটি দিব পাৰে। ইয়াৰ পিছত তোমালোকে এই যিটো দুটা পইণ্ট আছে যে পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ তোমালোকৰ আহিব পাৰে, যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধি তলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিফলন কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। sin I = sin R = ধ্ৰুৱক। আৰু তোমালোকে এই বস্তুটো শিকি ল'বা যে পানীৰ প্ৰতিসৰণাংক মাধ্যম কিমান, 1.33। এই কুৱেশ্যনটো চাই থবা। আৰু তোমালোকে প্ৰশ্নাৱলী 176 পেজৰ যিটো কুৱেশ্যন নম্বৰ 2 আছে সেইটো প্ৰেক্টিচ কৰিবা। আৰু 5 নম্বৰটো আটাইতকৈ ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট হৈ আছে। হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি, এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। আৰু লেন্সৰ ক্ষেত্ৰত যদি পৰীক্ষাত কুৱেশ্যন আহে এই টেবুলটোৰ পৰা আহে যে লেন্স এখনৰ লক্ষ্যবস্তুৰ স্থান অসীমত, প্ৰতিবিম্বৰ স্থান ফকাছত, ইয়াৰ প্ৰতিবিম্বৰ আকৃতি কেনেকুৱা হ'ব, প্ৰকৃতি কেনেকুৱা হ'ব, এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে। ইয়াৰ পিছত ৰশ্মি চিত্ৰ আহে, হয় নে নহয়, লেন্সৰ। গতিকে ৰশ্মি চিত্ৰৰ কাৰণে তোমালোকে যিকোনো এটা প্ৰিপেয়াৰ কৰি থৈ দিবা। তোমালোকে এই যিটো বি আছে এই কুৱেশ্যনটো চাই থবা, এইটো চাই থবা। তাৰপিছত লেন্সৰ সূত্ৰখিনি চাবা, হয় নহয়। আৰু উদাহৰণ 10.3টো তোমালোকে অকণমান প্ৰেক্টিচ কৰি থবা, ঠিক আছে। তাৰপিছত যিখিনি অনুশীলনীৰ MCQ আছে সেইখিনিতো চাবা। ইয়াৰ উপৰি মই তোমালোকৰ কাৰণে MCQ ৰেডি কৰি আছো, সেই MCQ খিনিও চাবা। আৰু তোমালোকে ই কৰিবা, অনুশীলনীৰ যিটো 5 নম্বৰ কুৱেশ্যন আছে সেইটো চাবা, যে দাপোন এখনৰ পৰা সিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়।
যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় কি হয়, থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে, নহয়, হয় সমতল বা উত্তল। আৰু তোমালোকে এই 14 নম্বৰ যিটো কুৱেশ্যন আছে 2026ৰ কাৰণে চাবা যে 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল, প্ৰতিবিম্বৰ অৱস্থান আৰু ইয়াৰ প্ৰকৃতি আকাৰ নিৰ্ণয় কৰিব দিছে। এই কুৱেশ্যনটো তোমালোকে চাবা, তেতিয়াহ'লে কি হৈ যাব, বাকীখিনি তোমাৰ প্ৰেক্টিচৰ কাৰণে হৈ যাব, যি কুৱেশ্যনে কাটে। বুজি পাইছা? এই কুৱেশ্যনটো ভালদৰে প্ৰেক্টিচ কৰিবা। তাৰপিছত 16 নম্বৰটো অকণমান চাই থবা বা 17 যিকোনো এটা, ঠিক আছে। এতিয়া আমি নেক্সট আমাৰ 1 নম্বৰ চেপ্টাৰটো হৈ গ'ল। এতিয়া আমি যিটো 12 নম্বৰ চেপ্টাৰ আছে তোমালোকৰ কিতাপৰ, ইয়াতে পদাৰ্থ বিজ্ঞানৰ 2 যে বিদ্যুৎ, এতিয়া আমি বিদ্যুৎ চেপ্টাৰটোত যাম, য'ত কি আছে 6 মাৰ্ক এটা আছে। তো বিদ্যুৎ চেপ্টাৰৰ পৰা 2টা MCQ আহিব আৰু 2টা কি আহিব, লং কুৱেশ্যন আহিব। গতিকে বিদ্যুতৰ পৰা তোমালোকে ফাৰ্ষ্ট প্ৰবাহ অৰ্থাৎ প্ৰবাহৰ কি একক কি এম্পিয়াৰ, আধানৰ একক কি কুলম আৰু সময়ৰ ছেকেণ্ড, এই 3টা বস্তু তোমালোকে চাবা। ইয়াৰ পিছত I=Q/T এইটোতো জানাই, হয় নহয়? এই 3টা বস্তু মই ইয়াতে শ্বৰ্টকে লিখিছো, তোমালোকৰ মনত থাকিব। আৰু উদাহৰণ 12.1ত কি দিছে আমাক, আধানৰ পৰিমাণ উলিয়াব দিছে। I=Q/T এইটো ব্যৱহাৰ কৰি জানাই, হয় নহয়? আৰু বস্তু চাবা যে কাৰ্য অৰ্থাৎ W, ইয়াৰ একক কি জুল আৰু বিভৱ ভেদৰ একক কি ভল্ট, এই বস্তুখিনি মনত ৰাখিবা। তোমালোকে সূত্ৰখিনিৰ কাৰণে এক্সট্ৰাকে এটা ফৰ্মুলা শ্বিট এটা গোটেইখিনি ফৰ্মুলাখিনি লিখি ল'বা এটা বহি। আৰু মই অফলাইনত মই ষ্টুডেণ্টক এই 12.2ৰ খুব প্ৰেক্টিচ কৰাওঁ। ইয়াৰে পৰা যিকোনো এটা কুৱেশ্যন আহেই, মানে কি কিমান কাৰ্য কৰিব লাগিব, মেট্ৰিকত আহিছেও 2-3 বাৰ, তোমাক কি কাৰ্য উলিয়াব লাগে, হয় নে নহয়? মানে V=W/Q এই সূত্ৰটো ব্যৱহাৰ কৰি আমাক কাৰ্য উলিয়াব লাগে। মানে ইয়াতে W আনিবা, যে W আনি V/Q হ'ব, হয় নে নহয়? এনেকুৱাকে ব্যৱহাৰ কৰি যিকোনো এটা তোমাৰ পৰীক্ষাত আহিব পাৰে। এইটো নাহিলেও বেলেগ এটা কুৱেশ্যন, মানে যিখিনি মানখিনি চেঞ্জ কৰি তোমাক যিকোনো এটা কুৱেশ্যন কাটি দিব পাৰে। তাৰপিছত তোমালোকে এই ইয়াতে যে চাৰ্ট দিছে, চাৰ্টৰ পৰাও এটা তোমাৰ যিকোনো MCQ এটা কাটি দিব পাৰে। যে এনেকুৱা এটা দিব যে তলৰ প্ৰতীকটোৱে কিহৰ হেৰি বুজাইছে, উপাদান বুজাইছে। তোমাক এটা দি দিব যে এটা প্লাগ চাবি বুলি দিব, এটা তাৰৰ সংযোগ বুলি দিব, হয় নহয়? তুমি জানিব লাগিব এইখিনি। এইখিনিৰ পৰা তোমালোকে 3টো চাবা, 4টো চাবা, বাল্বৰটো চাবা আৰু এইটো ৰোধকটো চাবা। এমিটাৰৰ মাজত কি লিখি থাকিব, A, আৰু ভল্ট মিটাৰৰ V লিখা থাকিব। এইখিনিতো জানাই, হয় নহয়? আৰু তোমালোকৰ 2026ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হৈ আছে ওমৰ সূত্ৰ। ওমৰ সূত্ৰটো খুব ইম্পৰ্টেণ্ট হৈছে, গতিকে ওমৰ সূত্ৰটো তোমালোকে ভালদৰে শিকি ল'বা। ইয়াৰ পিছত তোমালোকে এই ওমৰ সূত্ৰৰ পৰা তোমালোকৰ বিভিন্ন MCQ আহিব পাৰে। ইয়াৰ উপৰি এই কুৱেশ্যনটো চাবা যে বিভৱ ভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিৱৰ্তনশীল ৰোধ বোলে। এনেকুৱা কুৱেশ্যন বিলাক আহিব। আৰু এইটো চাবা ৰোধকৰ SI একক হ'ল ওম মিটাৰ। বিদ্যুৎ চেপ্টাৰটোৰ এটা MCQ দ্য মোষ্ট ইম্পৰ্টেণ্ট, সেইটো হ'ল বৈদ্যুতিক বাল্বত কি টাংষ্টেন ব্যৱহাৰ কৰা হয়। এই বস্তুটো চাবা যে বৈদ্যুতিক বাল্বত সাধাৰণতে কি ব্যৱহাৰ কৰে, এই বস্তুটো চাবা। তাৰপিছত উদাহৰণখিনিতো তোমালোকে প্ৰেক্টিচ কৰিবাই। তাৰোপৰি পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এই কুৱেশ্যনটো চাবা তোমালোকে প্ৰশ্নাৱলী 209 যিটো পেজ আছে সেইটো। ঠিক আছে। আৰু এটা বস্তু চাবা যে পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়? ইয়াৰ পিছত আমি সমান্তৰাল সজ্জা আৰু যিটো শ্ৰেণীবদ্ধ সজ্জা আছে, সেই দুটা বস্তুৰ পৰা তোমালোকৰ যিকোনো এটা অংক কৰিব আহিব, হয় নহয়? তোমালোকে জানাই যদি আমাৰ বৰ্তনীটো যদি আমাৰ শ্ৰেণীবদ্ধ সজ্জাত যদি থাকে, আমাৰ কি হ'ব যে ৰোধক কেইটা আমি জাষ্ট কি কৰি দিম, এড কৰি দিম, হয় নে নহয়? আৰু যদি সমান্তৰাল সজ্জা হয় কি হ'ব, 1/, এনেকে হ'ব, বা V/R1, এই এনেকুৱা ধৰণৰ এটা যিকোনো তোমালোকৰ কুৱেশ্যন আহিব। তাৰে মই এটা তোমালোকক প্ৰেক্টিচ কৰিব দিওঁ, সেইটো হ'ল চোৱা, তোমালোকে এই কুৱেশ্যনটো চাবা, এই প্ৰশ্নাৱলী পেজ 216ৰ এই কুৱেশ্যনটো চাবা যে নিম্নোক্ত সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা, এইটো প্ৰেক্টিচ কৰিবা। আৰু এই 4 নম্বৰ কুৱেশ্যনটো চাবা, 1 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যন, এই দুটা খুব প্ৰেক্টিচ কৰিবা। তাৰপিছত তোমালোকে এইটো চেপ্টাৰৰ যিখিনি বৈদ্যুতিক ক্ষমতা আছে, বৈদ্যুতিক ক্ষমতাৰ এককটো চাবা আৰু বৈদ্যুতিক ক্ষমতাৰ সংজ্ঞাটো চাবা। আৰু অনুশীলনৰ কুৱেশ্যন এনচাৰ খিনি তোমালোকে অকণমান প্ৰেক্টিচ কৰিবা। আৰু 18 নম্বৰৰ পৰা তোমালোকে যিকোনো এটা চাবা। অ'কে, এতিয়া আমি নেক্সট যিটো চেপ্টাৰ সেইটো থাকো। এতিয়া আমি চেপ্টাৰ যিটো 11 আছে যে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, 3টা MCQ আৰু এটা লং কুৱেশ্যন আহিব। টোটেল 5 মাৰ্কছ আহিব এই চেপ্টাৰটো চাওক। মানৱ চকু এই চেপ্টাৰটোত তোমালোকৰ যদি চিত্ৰ যদি আহে, চিত্ৰ আহিব পাৰে যে মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকিব দিব পাৰে।
গতিকে এই চিত্ৰটো তোমালোকে অকমান ভালদৰে চাই ল'বা ঠিক আছে ইয়াৰ পিছত যিখিনি সৰু সুৰা কুৱেশ্যন আছে যেনে কৰ্ণিয়া হয়নে এই বস্তুখিনি তোমালোকে ভালদৰে মনত ৰাখিবা যে কোনখিনিত কৰ্ণিয়া আছে কোনখিনিত ইৰিছ আছে কোনখিনিত চকুৰ মণি এইখিনি ভালদৰে চাবা আৰু মানুহৰ চকুৰ ব্যাসটো কিমান হয় নহয় ব্যাসটো 2.3 সেন্টিমিটাৰ হয়নে এইখিনি বস্তু চাবা ইয়াৰ পিছত এটা এমচিকিউ আহিব পাৰে যে চকুৰ উপযোজন ক্ষমতা কাক বোলে হয় নহয় বা শৰ্ট কুৱেশ্যন আহিব পাৰে গতিকে চকুৰ কি কৰিবা এই উপযোজন ক্ষমতা এই কুৱেশ্যনটো চাবা ইয়াৰ পিছত চকুৰ এটা ন্যূনতম দূৰত্ব কাক কয় হয় নহয় যে চকুৰ যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ মানে কি প্ৰচ্ছসাধন নকৰাকৈ দেখা পোৱা যায় তাক কি বোলে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে তাৰ পিছত এটা হ'ল তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কেতিয়াবা বয়সীয়াল মানুহৰ কি হয় চকুৰ চাবা ঘোলা আকাৰৰ হৈ যায় তাক কি বোলে কেটাৰেক্ট বা চানি পৰা বোলে এইটো চাবা এইটো মনত ৰাখিলেই হয় এতিয়া এই চেপ্টাৰটোৰ পৰা যদি কিবা লং কুৱেশ্যন আহে লং কুৱেশ্যন এই মায়পিয়া এইখিনি বস্তু চাবা তোমালোকে লং হা মায়পিয়া তাৰপিছত হাইপাৰমেট্ৰপিয়া হয়নে তাৰপিছত প্ৰেছ বায়পিয়া এই তিনিটাৰ পৰা যদি লং কুৱেশ্যন আহে তেতিয়াহ'লে ইয়াৰ পৰাই আহে মায়পিয়া হেৰি কেনেকে হয় বুজি পাইছা নাই গতিকে এইটো চেপ্টাৰ মোষ্ট ইম্পৰ্টেণ্ট যদি লং কুৱেশ্যনৰ আমি কথা কওঁ লং কুৱেশ্যনৰ এইকেইটা হ'ল মোষ্ট ইম্পৰ্টেণ্ট যে মায়পিয়া হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছ বায়পিয়া এই তিনিটা তোমালোকৰ যদি লং কুৱেশ্যন আহিব ইয়াৰ পৰাই আহে যদি আহে ঠিক আছে গতিকে আমাৰ এইখিনিলৈকে হৈ গ'ল তোমালোকে এইখিনি খুব মনোযোগেৰে চাবা সেইটো কাৰণে তিনিওটা পাৰ্ট হা চকুৰ উপযোজন ক্ষমতা মই অলৰেডি কৈয়ে দিছো তাৰপিছত আমি আহিছো প্ৰিজম হয়নে প্ৰিজমৰ কেইটা হেৰি হয় যে ৰঙা ৰংটো আটাইতকৈ কম দেখা যায় আৰু বেঙুনীয়াটো আটাইতকৈ বেছি হয় এই বস্তুখিনি চাবা আৰু ইয়াৰে এটা ইম্পৰ্টেণ্ট হ'ল তোমাৰ ইয়াতে সুধিব যে আপতিত ৰশ্মি কি আপতিত ৰশ্মি কোনটো যে আপতন কোনটো হয় নে নহয় চিত্ৰ আঁকি এমচিকিউ তেনেকুৱা দিব পাৰে কাৰণ এতিয়া খুব জটিল কুৱেশ্যন আহি থাকে ন সেইটো কাৰণে কৈছো গতিকে এই চিত্ৰৰ পৰা তোমালোকে ভালদৰে শিকি ল'বা যে আপতন কোনটো আৰ কোনটো হ'ল প্ৰতিসৰণ কোণ ই কোনটো হ'ল নিৰ্গত হৈ আছে নিৰ্গতৰ বহিতম হেৰিটো হ'ল নিৰ্গত কোণ তাৰপিছত বিচ্ছুৰিত কোণ এইখিনি চাবা ঠিক আছে ইয়াৰ পিছত সূৰ্যৰ পোহৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ছাৰ আইজাক নিউটন এইখিনি বস্তু চাবা ঠিক আছে ইয়াৰ পিছত তৰাৰ তীৰবুৰণি কিয় হয় নে নহয় এনেকুৱা বিলাক কুৱেশ্যন আছে তিনডাল পৰিঘটনা এইবিলাক খুব কমন কুৱেশ্যন গতিকে এইখিনি বস্তু চাবা এইখিনি বস্তু প্ৰশ্নাৱলীত আছে গতিকে মই প্ৰশ্নাৱলীত গ'লেই সেইখিনি পাই যাম ঠিক আছে তাৰপিছত মুকলি আকাশৰ ৰং কিয় নীলা হয় নহয় এইখিনি তোমালোকে ইয়াতে পাবা মই দেখুৱাই দিছো চোৱা এইখিনি গতিকে অনুশীলনীৰ কুৱেশ্যনো ইম্পৰ্টেণ্ট আছে এইটোত অনুশীলনীৰ ভিতৰত তোমালোকে এইটো চাবা 10, 11, 12 এইটো 2024 আৰু 17 আহিছিল গতিকে 2026ৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কিয় কলা দেখে আৰু এইকেইটা চেপ্টাৰৰ মই এইটো ভিডিঅ' বনোৱাৰ লগে লগে মই তোমালোকৰ কাৰণে এমচিকিউৰ ভিডিঅ' এটা বনাই দিম প্ৰতিটো হেৰি ছেকশ্যনৰ কাৰণে ঠিক আছে যিখিনি সম্ভাৱ্য মেট্ৰিকত আহিব লাগে এমচিকিউ সেইখিনি মই দি দিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থব গতিকে এইটো চেপ্টাৰ ইমানখিনি ইম্পৰ্টেণ্ট আছিল তোমালোকে এইটো চেপ্টাৰ মানে মায়পিয়া প্ৰেছ মায়পিয়া এইখিনি বস্তু তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এইখিনি তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে এটা মোষ্ট ইম্পৰ্টেণ্ট এইখিনি বস্তু হ'ব এতিয়া নেক্সট চেপ্টাৰটোলৈ আগবাঢ়ো চোৱা এতিয়া নেক্সট যিটো 13 নম্বৰ চেপ্টাৰ আছে যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰে পৰা তিনিটা এমচিকিউ আহিব আৰু এটা লং কুৱেশ্যন আহিব টোটেল আহিব 5 মাৰ্কছ এতিয়া আমি এই চেপ্টাৰটো চাওঁ চোৱা এইটো চেপ্টাৰৰ পৰা তোমালোকে মই প্ৰথমেই ক'ম তোমালোকক যে চুম্বকৰ যিটো নৰ্থ আছে সেই নৰ্থৰ পৰা ওলাই আৰু চাউথ দক্ষিণ ফালে সোমাই উত্তৰ ফালে ওলাই এই বস্তুটো তোমালোকে শিকি থবা এই বস্তুটো এমচিকিউ আহিব পাৰে ইয়াৰ পিছত তোমালোকেতো জানাই যে কোনখিনি ইম্পৰ্টেণ্ট যে সোঁহাতৰ বুঢ়া আঙুলি নীতি এইখিনিতো পৰীক্ষাত আহিয়ে থাকে গতিকে সোঁহাতৰ বুঢ়া আঙুলি নীতি অকণমান এই বস্তুটো তোমালোকে শিকি ল'বা ঠিক আছে ইয়াৰ পিছত এই বস্তুটো আহিব পাৰে পৰীক্ষাত যে প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে সৃষ্টি কৰা চুম্বক বলৰেখাৰ এখন চিহ্নিত চিত্ৰ অংকন কৰা এইটো একো নাই তোমালোকে জাষ্ট এনেকে চুম্বক এটা আঁকি এনেকে দেখুৱাই দিবা ইফালে নৰ্থ চাউথ ঠিক আছে চাউথৰ ফালে সোমাইছে নৰ্থৰ ফালে ওলোৱা হেৰি দেখুৱাইছে ইয়াৰ পিছত তোমালোকে সোঁহাতৰ হেৰি চালো ইয়াৰ পিছত বাওঁহাতৰ এইটো ফ্লেমিঙৰ বাওঁহতীয়া নীতি এইটো তোমালোকে শিকিবা এইটো দ্য মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে এইখিনিও মই বাৰে বাৰে কৈ আছো যে ফ্লেমিঙৰ বাওঁহতীয়া নীতি হা আৰু সোঁহাতৰ বুঢ়া আঙুলি নীতি এইখিনি তোমালোকে শিকি থবাই এইখিনি দ্য মোষ্ট ইম্পৰ্টেণ্ট এইটো চেপ্টাৰ আৰু এটা এইটো চেপ্টাৰৰ বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকনকাৰী তোমালোকৰ এনেকুৱা আহে পৰীক্ষাত আহি থাকে এইখিনি চাবা এইটো ফ্লেমিঙৰ বাওঁহতীয়া নীতি বৈদ্যুতিক মটৰৰ মূল নীতিটো বৈদ্যুতিক মটৰৰ ফলাংগতিৰ ভূমিকা যদি বৈদ্যুতিক মটৰটো শিকা এই দুটা কুৱেশ্যন হৈ যাব
মই লাষ্টত দেখুৱাই দিম সেই একেটা কুৱেশ্যন শিকিলেই। আৰু MCQ আহিব পাৰে তোমালোকৰ এইটো চেপ্টাৰত যে গেলভানোমিটাৰৰ সহায়ত কি জোখা হয়, যে বৰ্তনী এটাত কি প্ৰবাহৰ উপস্থিতি জোখা হয় গেলভানোমিটাৰ বুলি। সেইটো তোমাক বেলেগকেও কুৱেশ্যন আহিব পাৰে, হয় নহয়, যে বৈদ্যুতিক বৰ্তনী এটাত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা যন্ত্ৰবিধৰ নাম কি, তোমালোকে লিখিব লাগিব গেলভানোমিটাৰ। বুজি পাইছা? এনেকে আহিব কুৱেশ্যন। গতিকে MCQৰ কাৰণে এইখিনি চাবা। তাৰপিছত ফ্লেমিঙৰ সোঁহতীয়া নীতি, মুঠতে এইকেইটা একোকেইটা বাদ নিদিবা, যে ফ্লেমিঙৰ বাওঁহতীয়া নীতি, ফ্লেমিঙৰ সোঁহতীয়া নীতি, হয়নে? তাৰপিছত বুঢ়া আঙুলি নীতি, এইখিনি শিকি থবা। তাৰপিছত বৈদ্যুতিক জেনেৰেটৰটো মষ্ট ইম্পৰ্টেণ্ট। বৈদ্যুতিক জেনেৰেটৰ তোমালোকৰ ফলাঙঠিৰ ভূমিকা, এনেকে কুৱেশ্যন কিছুমান আহে, হয় নে নহয়? হা, এইখিনি বস্তু চাই থবা। তাৰপিছত AC কাৰেণ্ট আৰু DC কাৰেণ্ট, এইখিনি চাবা, হয়নে? এইটো চোৱা, AC জেনেৰেটৰ কাক কয়? নিৰ্দিষ্ট সময়ত ব্যৱধানত দিশ সলনি কৰা প্ৰবাহৰ পৰৱৰ্তী প্ৰবাহ সঁজুলিটোক AC জেনেৰেটৰ বোলা হয়। এইখিনি বস্তু চাবা। তাৰপিছত তোমালোকে বৈদ্যুতিক বৰ্তনী এটা সঁজুলিত সাধাৰণতে ব্যৱহাৰ কৰা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম, এইখিনি চাবা। হা, আৰু MCQৰ কাৰণে তোমালোকে এইখিনি চাবা। বৈদ্যুতিক মটৰ এটা কি? বৈদ্যুতিক মটৰ এটা হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা সঁজুলি। মই বাৰে বাৰে কৈ আছো। তাৰপিছত এটা জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। ই বিদ্যুৎ চুম্বকীয় আবেশৰ ভিত্তিত কাম কৰে, এইখিনি চাবা। তাৰপিছত ফিউজ কি? উত্তৰ ফিউজ তাৰ হৈছে এবিধ প্ৰয়োজনীয় সুৰক্ষা সঁজুলি। ই বৰ্তনীত কি বোলে হ্ৰস্ব বৰ্তনী হোৱাৰ পৰা অত্যাধিক বুজাৰ পৰা কি কৰে? ৰক্ষা কৰে, এইখিনি চাবা। আৰু তোমালোকে অনুশীলনীৰ এই কুৱেশ্যনখিনি চাই থবা, তোমালোকৰ কাৰণে হৈ যাব। এই কুৱেশ্যনটো চাবা, 16 নম্বৰ, যে চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা, ইয়াৰ ব্ৰাছডালৰ কাম কি? এইটো কুৱেশ্যন চালে তোমালোকৰ 3টা কুৱেশ্যন হৈ যাব। গতিকে একো টেনচনৰ কোনো দৰকাৰ নাই। মই যিখিনি কৈ আছো লং কুৱেশ্যন, সেইখিনিয়ে চাবা আহিব পৰীক্ষাত। এইটো চাবা, যে ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি? তোমালোকৰ এইখিনি নোটছতো পাই যাবা। গতিকে এই বস্তুখিনি তোমালোকে শিকি যাবা, চেপ্টাৰ শেষ। তোমালোকে আৰু টেনচন লোৱাৰ কোনো দৰকাৰ নাই। আৰু এটা বস্তু চাব পাৰা, যে চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা, এই কুৱেশ্যনটো চাই থবা। ঠিক আছে, গতিকে এইটো চেপ্টাৰ আমাৰ হৈ গ'ল। কোনো টেনচন লোৱাৰ দৰকাৰ নাই, এইখিনি চাই থবা, চাবা কমন পৰিব। এতিয়া আজিৰ ভিডিঅ'ৰ শেষৰটো আমি চেপ্টাৰলৈ আহিছো। শেষৰ চেপ্টাৰটো হ'ল শক্তিৰ উৎসসমূহ। এই চেপ্টাৰটো চোৱাৰ পিছত আমি নেক্সট যিখিনি পাৰ্ট আছে ৰসায়ন বিজ্ঞান, সেইটো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে আজি শক্তিৰ উৎসসমূহ এতিয়া চোৱা। এইটো শক্তিৰ উৎসসমূহ, এই চেপ্টাৰটোত তোমালোকে শক্তিৰ ভাল ইন্ধন কি, এইখিনি চাবা। এইটো খালি জাষ্ট মুখস্থ কৰাৰ চেপ্টাৰ, জাষ্ট মুখস্থ কৰি থৈ দিবা, হৈ যাব। জীৱাশ্ম ইন্ধনৰ সুবিধা আৰু অসুবিধা, এই চেপ্টাৰটোত চাবা। নৱীকৰণযোগ্য অনৱীকৰণযোগ্য শক্তি, এইখিনি চাবা। হা, তাৰপিছত এইটো আহি গ'ল জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ, এই কুৱেশ্যনটো চাই থবা। তাৰপিছত তোমালোকে সৌৰ চোলাটো চাবা, সৌৰ চোলা। তাৰপিছত ইয়াৰে পৰা তোমালোকে এই বস্তুটো চাবা, যে সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্বত ৰশ্মিৰ লম্বভাৱে থকা পৃথিৱীৰ বায়ুমণ্ডলৰ বহিভাগৰ প্ৰান্তত প্ৰতি একক ক্ষেত্ৰফলত আপতিত সৌৰ শক্তিক সৌৰ ধ্ৰুৱক বোলে। পৰিমাপ অনুসৰি ই প্ৰায় প্ৰতি ছেকেণ্ড বা প্ৰতি বৰ্গমিটাৰত 1.4 kg। হ'ব, এই বস্তুখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ ভিতৰত জোৱাৰ ভাটাৰ শক্তিটো চাবা, তৰংগ শক্তি। এইখিনি তোমালোকে জাষ্ট মুখস্থ কৰিব লাগে। ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন তোমালোকে লং কুৱেশ্যন পাবা। গতিকে এইখিনি কুৱেশ্যন তোমালোকে ভালদৰে চাবা। হা, তোমালোকে যদি এইটো চেপ্টাৰৰ পৰা লং কুৱেশ্যন আহে, তোমালোকৰ ইয়াৰ পৰা আহিব, যে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি, 1 জোৱাৰ ভাটাৰ শক্তি কেনেকে হয়, 2 তৰংগ শক্তি, যিকোনো এটা তোমালোকে শিকিলেই হ'ল। হয়তো 2টা আহিব পাৰে, বুজি পাইছানে? গতিকে এই বস্তুখিনি তোমালোকে চাবা। এইটো 2 নম্বৰ। তাৰপিছত ভূতাপীয় শক্তি, ভূতাপীয় শক্তিৰ তোমালোকে ইমান নাচালে হ'ব, কিন্তু সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি তোমালোকে এইটো চাবাই। ঠিক আছে। তাৰপিছত প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকে এইখিনি চাবা, যে তাপীয় শক্তি কি, তাৰপিছত সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি, হয় নহয়, এইখিনি চাবা। তাৰপিছত এইটো চেপ্টাৰৰ অনুশীলনীৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট হৈ আছে 8, 9 আৰু 10। এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি, তোমালোকে এইখিনি মুখস্থ কৰিবা। বহুতে কয় যে অনুশীলনীৰ পৰা কুৱেশ্যন নাহে, কিন্তু এনেকুৱা বিলাক কুৱেশ্যন আহে, কিন্তু অকমান পাক নচৰাকে অকমান চেঞ্জ কৰি দিয়ে শ্লাইটলি। গতিকে 8, 9 আৰু 10, এই তিনিটা কুৱেশ্যন তোমালোকে ভালদৰে চাবা, যে সৌৰ চোলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা কি কি। এনে স্থান আছেনে য'ত সৌৰ চোলাৰ ব্যৱহাৰ সীমিত, এই কুৱেশ্যনখিনি চাবা, তোমালোকৰ চেপ্টাৰ এইটো হৈ যাব। গতিকে ষ্টুডেণ্ট, তোমালোকৰ আজিৰ ক্লাছ 10 ছায়েন্সৰ এইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্ট দিলোঁ। ইয়াৰ নেক্সট ক্লাছত মই এইখিনি ইম্পৰ্টেণ্ট দিম। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালাটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এই চেনেলটো। মই মুঠতে 3টা ভিডিঅ' বনাম, 3টা পাৰ্ট বনাম তোমালোকৰ বিজ্ঞানৰ কাৰণে। ইয়াৰ পিছত মই তোমালোকৰ MCQ এটা চিৰিজ আনিম ধুনীয়াকে।
যে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য যিখিনি MCQ আছে গোটেই চেপ্টাৰখিনি মিলাই। গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি থবা। নেক্সট ক্লাছ অতি সোনকালে লগ পাম। নেক্সট ক্লাছটো তোমালোকৰ আজি ভিডিঅ' ডেছক্ৰিপশ্যনত বা ওপৰত আই বটনত টিপি দিবা, তাতে পাই যাবা। গতিকে আজিলৈ আহিছোঁ। ভিডিঅ'টো লাইক কৰি সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।